কি প্লেন গাইস আমি ব্ৰহ্মপুত্ৰ লাচিত ঘাটত আহিছো এয়াৰ শো চাই আছো নমা এয়াৰ শো চাই আছো এয়াৰ শো লাগিছে তো এয়াৰ শো চাই আছো আজি ফাৰ্ষ্ট টাইম এয়াৰ শো চাই আছো গুৱাহাটীত ফাৰ্ষ্ট টাইমৰ কাৰণে এয়াৰ শো হৈছে তো মই দেখাই আছো দেই ক্লিপছ ভিডিঅ' কৰিছো ওপৰত আৰু আহিছে ন ওপৰতে হেলিকপ্টাৰ গৈছে এৰোপ্লেন আৰু ইমান ৰ'দ ন মানুহ বহুত পাইছে আৰু বহুত ৰ'দ তথাপি চাব আহিছোঁ কিবাকৈ আহিছোঁ ন আমি বাছ দি আহিছোঁ তাৰপিছত বাছ দি আহিছোঁ তাৰপিছত ৰিক্সা দি আহিছোঁ দেন আহি পাইছে 1টা বজাত আহি পাইছে তথাপি চামেই আৰু চাইছোঁ কোৱা 93rd এয়াৰ ফ'ৰ্চ ডে গুৱাহাটীত প্ৰথমবাৰৰ বাবে এয়াৰ শ্ব' হৈছে তো আজি সকলোৱে আহিছে মানুহ চাওক না ইমান মানুহ হৈছে আমি এয়াৰ শ্ব'ৰ প্ৰথমৰখিনি দেখা নাপালোঁ কাৰণ আমি অলপমান দেৰিকৈ গৈছিলোঁ আমি এটা বিচত গৈ পাইছিলোঁ এয়াৰ শ্ব'টো 12:30ৰ পৰা আৰম্ভ হৈছিল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে বহুত ধুনীয়াকৈ এটা এয়াৰ শ্ব' গুৱাহাটীত প্ৰথমবাৰৰ বাবে পাতিছে গুৱাহাটীত প্ৰথমবাৰৰ বাবে এয়াৰ শ্ব' হৈছে আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে জুবিন দাক ট্ৰিবিউট দিছে জুবিন দাক বহুত সন্মান দিছে ওপৰেৰে মায়াবিনী ৰাতিৰ বহুত গান গাইছে আৰু ধুনীয়াকৈ লাভ ড্ৰ কৰিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চক চেলিউট দিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা আমাৰ এয়াৰ শ্ব' মানে অলপমান চালোঁ আৰু মানে গাটো বহুত মানে আমি ফ্ৰেঞ্চ ভিতৰত আহি আছোঁ ক'ৰবাত খাম চাগে ৰেষ্টুৰেণ্টত আৰু মানে কি হ'ল মোৰ গাটো বহুত বেয়া লাগিছে মূৰটো ঘূৰাই গৈছে ভিতৰৰ পৰা গা বেয়া লাগিছে সেইকাৰণে পানী খালোঁ এনেকৈ পানী খালোঁ আৰু মুখখন দেখিছে গম পাইছে গছৰ তলত ঠাণ্ডা জেগাত ৰখিলোঁ বহিলোঁ গাটো ইমান বেয়া লাগিছিল ইমান ৰ'দ ন আমি য'ত আছিলোঁ থিয় হৈ চাইছিলোঁ য'ত এয়াৰ শ্ব'টো চাইছিলোঁ তাতে আৰু যাওঁ মম আমি এতিয়া ক'ৰবাত খাব যাওঁ বোলা খাই নাই খাই লৈ এটা আশা কৰি আহিছোঁ খাম বোলে তো মানে খাম চাগে তো মোৰ মানে এতিয়া হাঁহিটো ওলাইছে আৰু মুখটোক দেখি গম পাইছে চাগে অলপ মানে 1 ছেকেণ্ডতে মানে গাটো বেয়া লাগিছে যাওঁ দিয়া মম কি খাবা এতিয়া খোৱা এতিয়া মিৰিণ্ডা খাম গাইছ মিৰিণ্ডা গৰম গাটো ভালে বনাই ন ফেঞ্চি বজাৰৰ ধুনীয়াকৈ এজন দুখীয়া মানুহে গান গাই আছিল তো আমি সেইটোৱে চাই আছিলোঁ মানে মানুহৰ কেনেকুৱা ধৰণৰ স্পিৰিট আৰু মানে অনুভৱ কেনেকুৱা ন জুবিন দাক লৈ জুবিন দা হৈছে আমাৰ প্ৰতিজন অসমীয়াৰ ইম'শ্যন আৰু মানে সঁচাকৈ আৰু মানে তেখেতৰ মৃত্যু হৈছে মানে সমূহ অসমবাসী কান্দিছে প্ৰত্যেকজন অসমীয়াৰে হাৰ্ট ব্ৰেক হৈছে সেইটোৱে আৰু মানে আমি এনেকৈ আহিছোঁ ন এইয়া এইফালে ন আহোঁতে ফেঞ্চি বজাৰ সিফালেদি আহিলোঁ যেনেকুৱা যাওঁতে আমি ধুনীয়াকৈ গ'লোঁ এয়াৰ শ্ব' মানে শেষ হোৱাৰ আগতে আমি গ'লোঁ ন মোৰ গা চা বেয়া লাগি গৈছিল সেইকাৰণে আমি সোনকালে গ'লোঁ সোনকালে গৈ অলপমান বহিছিলোঁ বহি কিনে অলপ ৰেষ্ট লৈ সেনেকৈয়ে খোজকাঢ়িছোঁ তাৰপিছত খালোঁ খাই আহি ৰবিন কেবিনেটৰ পৰা খাই আহি এনেকুৱা ভিৰ পাইছোঁ ন চাওক না এইফালেও নাযায় সেনেকুৱা আৰু মাছ ৰাস্তাত ৰখি আছোঁ
চবফালে মানুহে মানুহৰে ভিৰ আৰু এইফালে আমি ৰ'দত সেনেকে আৰু খোজকাঢ়ি আছো গাইজ মানুহ চাওক শুক্লেশ্বৰ মন্দিৰ এইফালে ফেঞ্চি বজাৰৰ পৰা শুক্লেশ্বৰ মন্দিৰ চাওক চোৱা মানুহ ইমান আজি এড শ্ব' চাই কেনেকুৱা লাগিল তোমাৰ এড শ্ব' চাই কেনেকুৱা লাগিল ভাল লাগিল এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইটোৱে দেখা বস্তু দেখিছোঁ কাৰ শ্ব' দেখিছোঁ বাইক শ্ব' দেখিছোঁ বাট এয়াৰ শ্ব' আজি ফাৰ্ষ্ট টাইম মানে হেলিকপ্টাৰ এৰোপ্লেন এনেকৈ আছে সেনেকৈ দেখাইছিলা ন তো এতিয়া ভিৰ চাওক না মানুহ চব খালি শুক্লেশ্বৰৰ পৰা এইফালে ফেঞ্চি বজাৰ চলো বহুত মানুহ ৰাইজ বহুত মানুহ আমি গৈ আছোঁ তো আমি গৈ আছোঁ এনেকৈ গৈ থাকিব লাগিব বাছত ভিৰ একদম আমি ভালো যে খোৱাতে দেৰি হৈ গ'ল নহ'লে আমি ধুনীয়াকৈ যাব পাৰিম আমি ওলাই আহিছোঁ সোনকালে ইমান মানুহ দেখাই আছোঁ ৰাইজ কিমান মানুহ বহি দেখো ইয়াতে বহি কৰিছে নেকি যাব পাৰ CM গ'ল ন মামা গ'ল গাইজ এতিয়া পুৰা একটা ৰাস্তা খালী কৰি দিছে তেতিয়া ইমান ভিৰ আছিল ন এতিয়া CM আহিব আৰু ডিফেন্স মিনিষ্টাৰ আহিব বুলি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং আহিব বুলি পুৰা গাড়ী খালী কৰি দিছে এয়া পুলিচ গাড়ী কৰি আছে